দেউতাইতো আমাক কেতিয়াবাতে এৰি থৈ গ'ল আৰু এতিয়া আমাক মায়েও এৰি থৈ গ'ল। বা আমি দুটা দেখোন বহুত অকলশৰীয়া হৈ পৰিলোঁ। মোৰ মালে বহুত খং উঠিছে। মায়ে আমাৰ দুটাকো লগত লৈ যোৱা হ'লে এতিয়া আমাৰ কি হ'ব বা? তেনেকে নকবিচোন ভাইটি। তেনেকে ক'লে মা আৰু দেউতাৰ আত্মাকেইটাই বহুত কষ্ট পাব। মা আৰু দেউতা আমাৰ মাজৰ পৰা গৈছেগৈ সঁচা, কিন্তু চা সৌ দূৰ আকাশৰ তৰা হৈ আমাৰ দুটাক তাৰ পৰাই চাই আছে, তাৰ পৰাই আশীৰ্বাদ দি আছে। আৰু তই যদি এনেকুৱা কথাবোৰ ক, সিহঁতি বহুত কষ্ট পাব। আৰু তই চিন্তা নকৰিবি ভাইটি, তোক মই কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ নহয়। মই দেখোন তোৰ লগত আছোৱেই, আৰু তোৰ লগত মই সদায় থাকিম। মায়ে মৃত্যুৰ আগত তোৰ দায়িত্ব মোৰ হাতত দি থৈ গৈছে, আৰু মই সেই দায়িত্ব আখৰে আখৰে পালন কৰিম। মই থকালৈকে তোৰ কেতিয়াও মই দুখ কষ্ট হ'বলৈ নিদিওঁ ভাইটি। কি কৰিছ তহঁত দুটাই? নাই খুৰী, ভাইটিৰ লগত কথাকে পাতি আছিলোঁ। তাৰ মা আৰু দেউতালৈ খুব মনত পৰিছে, তাকে কৈ আছিল মোৰ আগত। মৰি যোৱা মানুহকেইটাৰ কথা ভাবি পেলাই এতিয়া চকু পানী উলিয়াই থাকিলে হ'ব জানো? খাবলৈ কিবা আছেনে নাই? খাবলৈ এতিয়া গধূলিলৈ একো নাই খুৰী। দুপৰীয়াতে বিদিশাৰ মাকে ভাত কেইটামান দি থৈ গৈছিল, তাকে খালোঁ দুটাই। এতিয়া খাই ল এয়া। কোনোবাই তহঁতৰ সন্মুখত আহি এনেকৈ খোৱা বস্তুৰ যোগান ধৰিব বুলি আশা পালি বহি আছ? আশা কৰি থকা নাছিলোঁ খুৰী। অথনি ভাতৰে কেইটামান ভাত থৈ দিছোঁ ভাইটিক খুৱাই খুৱাম বুলি, আৰু বনাবলৈও একো এটাই নাইচোন ভিতৰত। আমি খাই বৈ লোৱাৰ পাছত বেছি ভাত নাবাছিলেই, যিকেইটা বাছিলে তাকে লৈ আহিছোঁ। দুইটাই এইকেইটাকে ভাগ কৰি খা। আৰু এটা কথা, এনেকৈ আৰু লোকলৈ আশা কৰি নাথাকিবি। কিমানো তহঁতক আৰু বেলেগে সন্মুখত যোগান ধৰিবহি। আজি ৩-৪ দিন হ'ল তহঁতৰ সন্মুখত বেলেগে এনেকৈ খোৱা বস্তুৰ যোগান ধৰি আছেহি। মোৰ পৰা কিন্তু আৰু আশা কৰি নাথাকিবি। আজিয়ে তহঁতক মই নিদিওঁ বুলি ভাবিছোঁ। খুৰাৰ উৎপাতৰ জখতহে দিবলৈ আহিছোঁ। কাইলৈৰ পৰা তহঁতে কি কৰি খাওঁ নাজানো। তোৰ হাত ভৰিকেইটা ভাল হৈ আছে যেতিয়া এই কাৰোবাৰ ঘৰত খুজি মাগি হ'লেও বা কাম দুটামান কৰি হ'লেও খোৱা বস্তুকেইটা যোগাৰ কৰি আনিবি, বুজিছা নহয়? হ'ব খুৰী, মই ভাবিছিলোঁ কাইলৈৰ পৰা কিবা এটা কৰিবলৈ যোৱাৰ কথা। আপুনি চিন্তা নকৰিব, আপোনালোকক আৰু মই কষ্ট নিদিওঁ। মাক বাপেক খালটো মৰিলে, এই হালকো এতিয়া মোৰ টেটুতহে লগাই থৈ গ'ল। বা খুৰীয়ে আমাক ইমান বেয়াকৈ কৈ থৈ গ'ল। একো বেয়াকৈ কোৱা নাই ভাইটি, আমাৰ ভালটো ভাবিহে কৈছে। আৰু হয়ো সঁচা, আমিনো আৰু কিমান দিন লোকলৈ এনেকৈ আশা কৰি থাকিম? নিজে কিবা এটাটো কৰিবই লাগিব। আৰু এইকেইদিন গালি খপনি পাৰি হ'লেও খুৰীয়ে আমাক 2-3 সাঁজ ভাত খুৱাইছে নহয়। সেইকাৰণে খুৰীহঁতৰ বিষয়ে বেয়াকৈ নাভাবিবি দেই। কিন্তু তই যে কাইলৈৰ পৰা কিবা এটা কৰিম বুলি ক'লি, কি কৰিবিনো? মই মানুহৰ ঘৰে ঘৰে কাম কৰিম ভাইটি, আৰু আমি মানুহ দুটাহে, গতিকে কাম কৰি যিকেইটা পইচা পাওঁ সেয়াই আমাৰ ধুনীয়াকৈ চলি যাব। আৰু তোৰ স্কুল কি কৰিবি? মই স্কুল এৰি দিম আৰু তোক পঢ়ুৱাম। তই বহুত ভালকৈ পঢ়িব লাগিব। ভালকৈ পঢ়ি শুনি তই ডাঙৰ মানুহ হ'ব লাগিব। তেতিয়া মা দেউতাৰ আত্মাই শান্তি পাব। এতিয়া ভাতকেইটা খাই ল। অকণমান ৰবি দেই, মই ইয়াৰ ভাত কেইটামান থৈ অথনি বিদিশাৰ মাকে যে দিছিলে তাৰ ভাত কেইটামান তুলি থৈ দিছিলে নহয়, সেইকেইটা লৈ আহোঁ। তই সেইকেইটা ভাত এতিয়া খাই দিবি, আৰু ইয়াৰ ভাত কেইটামান মই ৰাতিপুৱা তোৰ কাৰণে থৈ দিম। তই যে অকল মুখ খোৱাৰ কথা ক'লি, তই নেখাওঁ বুলি ভাবিছ নেকি? লৈ আজা সেয়া ভাত, দুইখিনি মিলালে আমাৰ দুটাৰ কাৰণে ধুনীয়াকৈ হৈ যাব। মই নেখাওঁ। মই যে অথনি ভাতকেইটা খাইছিলোঁ, কিনো হ'ল জানো, বৰ আভোক আভোক লাগি আছে। পেট ভৰিয়ে আছে হ'বলা। এতিয়া মই ভাত খাব নোৱাৰিম, একদম ডিঙিলৈকে ফুলটি হৈ থকা লেখীয়া লাগিছে। তই ৰাতিপুৱাতে কেইটামান খাই যাব লাগিব নহয়, আৰু কাইলৈ পৰা স্কুল যাবই লাগিব। আৰু খালী পেটত স্কুললৈ গ'লে মানে তোৰ পেট বিষাব। সেইকাৰণে কৈছোঁ, মই নেখাওঁ, তই খাই ল'বি ৰ। মই কৰিবলৈ দিয়া সকলোখিনি কাম কৰি হ'লনে নিভাৰাণী? বাইদেউ, প্ৰায় সকলোখিনি কাম কৰিয়ে হৈছেগৈ। এতিয়া যে আহিছিলে আলহী কেইজন, সেইকেইজনে খোৱা বাচনকেইটা ধুবলৈ আছে, আৰু গধূলিৰ কাৰণে পাচলিকেইটা কাটিবলৈ আছে। সেইকেইটা কৰিলে মানে মোৰ আজি কাম হৈ যাব। হ'ব দে, গধূলিৰ কাৰণে তই আজি পাচলি কাটিব নালাগে। মানে আমি এতিয়া এফালে যাম, আমাৰ বাৰ্থডে পাৰ্টি এটা আছে, আৰু ৰাতি তাতে ভাত খাই আহিম। গতিকে তই এতিয়া যাব পাৰ। আৰু এটা কথা, এই আলহীৰ কাৰণে যে বনাইছিলোঁ খানাখিনি, তাৰ অলপমান থাকিলে, তই সেইখিনি খাই পেলাই যাবি। বাইদেউ, মইতো খালোঁৱেই ইয়াত। কাম এটা কৰোঁ নেকি? সেইখিনি নহ'লে মই ঘৰলৈকে লৈ যাওঁ, মোৰ ভাইটিয়ে খাব পাৰিব। স্কুলৰ পৰা অহাৰ পাছত সি যদি ইমান ধুনীয়া খোৱা বস্তুখিনি খাবলৈ পায়, বৰ ফূৰ্তি পাব। লৈ যাবি বাৰু ভাইৰৰ কাৰণে। পিছে এটা কথা নহয়, তোক মই সুধিম বুলি ভাবিয়ে আছিলোঁ, তই স্কুললৈ নাযাওঁ নেকি? বাইদেৱে মোক দেখোন পঢ়াৰ কথা সুধিলে। মই যদি পঢ়া শুনা এৰি পেলাই ইয়াত কাম কৰিবলৈ আহিছোঁ বুলি গম পায়, তেতিয়াহ'লে হয়তো বাইদেৱে মোক কামত নাৰাখিব। আৰু আজিকালি ল'ৰা ছোৱালীক এনেকৈ পঢ়া শুনা বাদ দি পেলাই কাম কৰিলে মানে আইনমতেতো দোষী হৈ যায়। কাম এটা কৰিব লাগিব, বাইদেউক মই মিছা কথাই ক'ব লাগিব। আৰু সপ্তাহটোত মাত্ৰ 3 দিনে বাইদেউৰ ঘৰত কাম কৰিবলৈ আহোঁ, গতিকে মই ফাঁকি দিলেও ধৰা নপৰোঁ। তই যে কিবা ভাবিবলৈ লাগিলি নে পাহৰিলি তই স্কুল যাওঁ নে নাযাওঁ? যাওঁ বাইদেউ, স্কুল মই যাওঁ নহয়, স্কুল এৰি দিয়া নাই। মই মাজে মাজে স্কুললৈ গৈ থাকোঁ, কিন্তু কাম বন নকৰিলেও নহ'ব নহয়। ঘৰত ভাইটিটো আছে, আৰু খোৱা বোৱা বস্তুখিনিতো নিবই লাগিব, ঘৰখনতো চলাবই লাগিব। সেইকাৰণে মই এই 2 দিন স্কুললৈ নাযাওঁ। আৰু লগৰ ল'ৰা ছোৱালীৰ পৰা মই কি পঢ়া সেইখিনি শিকি লওঁ, কিন্তু কাম কৰিবলৈ নাহিলেওতো নহ'ব। সেইকাৰণে এইকেইদিন ক্ষতি কৰি দিওঁ আৰু বাইদেউ। বুজিছোঁ, তই দুইফালে চলাই থাকিব লাগে। স্কুল কিন্তু এৰি নিদিবি দেই। কাম কৰিবলৈ আহিলেও স্কুললৈ যাবি কিন্তু। আৰু তোৰ ঘৰখনৰ অৱস্থাটোৰ কথা গম পাই পেলাইতো মই তোক কামকেইটা কৰিবলৈ মাতোঁ। কামকেইটা কৰাৰ বাবদ তোক মই টকা কেইটামান দি পঠিয়াওঁ, যাতে সেইকেইটা টকাৰে তই খোৱা বস্তুকেইটাকে ঘৰৰ কাৰণে নিব পাৰ। সেইকাৰণে কৈছোঁ, স্কুললৈ যাবি। যদি পঢ়া শুনা কৰ, তেতিয়া ডাঙৰ হ'লে মানে এনেকৈ মানুহৰ ঘৰত কাম কৰিব নালাগে নহয়, তই চাকৰি কৰি খাব পাৰিবি, বুজিছনে নাই? বাইদেউ, মই ভালকৈ নপঢ়িলেও হ'ব। মই মোৰ ভাইটিটোক পঢ়াইছোঁ নহয় ভালকৈ। সিও বহুত চেষ্টা কৰিছে, আৰু সি পঢ়ি শুনি যদি ডাঙৰ মানুহ হয়, চাকৰি এটা কৰে, সেইটোৱে মোৰ আশা। আৰু সি চাকৰি কৰা, মই চাকৰি কৰা, একেই কথা।
হ'ব হ'ব গম পাইছোঁ বাৰু। তই এতিয়া ইয়াত বেছি দেৰি কৰি নাথাকিবি। যিকেইটা বস্তু বাছিলে সেইকেইটা সোনকালে পলিথিনত ভৰা আৰু যা ঘৰলৈ যাগৈ। ভাইৰক আহি পোৱাৰ লগে লগে অকণমান গৰম কৰি দি দিবি। হ'ব বাইদেউ। আপুনি মোক ক্ষমা কৰি দিব বাইদেউ। আপোনাৰ লেখীয়া ইমান সহজ সৰল মানুহ এগৰাকীক মই মিছা কথা ক'বলগীয়া হ'ল। কিন্তু ইয়াত দুদিন কাম কৰি বাকী কেইদিন যদি মই স্কুললৈ যাওঁ তেতিয়াও মই দেখোন মিলাবগৈ নোৱাৰিম। বস্তুৰ যিহে দাম হৈছে আজিকালি দেখোন 10 টকা 20 টকাত একোৱেই নাপায়। আৰু ভাইটিটোক টিউশ্যন এটা দিয়াম বুলি ভাবিছোঁ। তাক যদি টিউশ্যন এটা দিওঁ তেতিয়া সি নুবুজা কথাবোৰ আৰু ভালকৈ বুজিব। আৰু টিউশ্যনৰ পইচাটোতো মই কাম কৰি কৰিয়ে উলিয়াব লাগিব। অ' বা সদায় দেখোন তই মোতকৈ পাছতহে পাৱহি। আজি যে মোতকৈ আগতে পালিহি। অঁ মালিক মালিকনী ক'ৰবালৈ যাব, ক'ৰবাত হেনো পাৰ্টি আছে, সেইকাৰণে আজি মোক সোনকালে পঠিয়াই দিলে। ভালেই হ'ল দে, নহ'লে মই স্কুলৰ পৰা অহাৰ পাছত অকলে অকলে ঘৰতে থাকিব লাগে, ভাল নালাগে। তই এতিয়া মুখ হাতবোৰ ধুই আগে যা। মই তোলে আজি ধুনীয়া বস্তু এটা লৈ আহিছোঁ। কি আনিছ কচোন? মালিকৰ ঘৰলৈ আজি আলহী আহিছিলে আৰু আলহীৰ কাৰণে যিবোৰ খোৱা বস্তু বনাইছিলে তাৰ অলপ থাকি গৈছিলে, সেইখিনিকে মোক খাবলৈ কৈছিলে। আৰু মই যিহেতু খাইছিলোৱে সেইকাৰণে তোলৈকে বুলিয়ে লৈ আহিলোঁ। তই ধুৱাগে যা, খাবি তাৰ পাছত। আজি টেষ্টি খানা খাম। তোৰ এই সুকণৰ কাৰণে মই যি কৰিব লাগে তাকেই কৰিম। তই কিন্তু মোৰ আশাটো পূৰণ কৰিবি ভাইটি। তোক লৈ যি মই সপোন দেখিছোঁ তই ডাঙৰ মানুহ হোৱাটো, সেই আশা সেই সপোন যাতে তই পূৰণ কৰ। তই স্কুলত পঢ়োৱাবোৰ ভালকৈ বুজি পাইছ নহয়? আৰু স্কুলৰ পৰা অহাৰ পাছত মই নাথাকিলেও তই যিবোৰ স্কুলত পঢ়াই সেইবোৰ পঢ়ি থাকিবি। যিবোৰ হোমৱৰ্ক কৰিবলৈ দিয়ে সেইখিনি কৰি থাকিবি। তেতিয়া তোৰ অকলশৰীয়া লিখা নালাগে নহয়। মই তাকে কৰি থাকোঁ। আৰু স্কুলত পঢ়োৱাবোৰ বুজি পাইছোঁ বাৰু, কিন্তু অংকটো অকণমান টান টান লাগে। তই অংকটোৰ কাৰণে কোনো চিন্তা নকৰিবি। মই টিউশ্যন এটা ঠিক কৰি থৈ আহিছোঁ নহয়। কাইলৈৰ পৰা তোক ছাৰ এজনে পঢ়াবলৈ আহিব। কিন্তু টিউশ্যনৰ কাৰণেতো ছাৰজনক ফিজ দিব লাগিব। আৰু তই ইমান কষ্ট কৰি ইমানখিনি কৰিয়ে আছ, মোক যিটোকে প্ৰয়োজন হৈছে সেইটো দিছ, খোৱা বোৱা সকলোখিনিয়ে কৰি আছ। এতিয়া আকৌ টিউশ্যনৰ ফিজটো। তই সেইবোৰ চিন্তা কৰিব নালাগে নহয়। তোক পঢ়িবলৈ কৈছোঁ, অকল ভালকৈ পঢ়। আৰু বাকী ফিজ চিজ মই ক'ৰ পৰা যোগাৰ কৰোঁ এইটো মোৰ কথাহে। আগতে এগুণ কাম কৰিছিলোঁ, এতিয়া দুগুণ কাম কৰিম। তই কোনো চিন্তা নকৰিবি পইচা লৈ পেলাই, তই মাত্ৰ পঢ়। নিভাৰাণীয়ে আনৰ ঘৰত কাম কৰি কৰি ভায়েকক যিটোকে প্ৰয়োজন হৈছিলে সেইটোকে যোগান ধৰিছিলে আৰু লগতে ঘৰখনো চলাই নিছিলে। কম বয়সীয়া নিভাৰাণীৰ কামত সকলো মানুহেই সন্তুষ্ট হৈছিলে। এনেকৈয়ে দিনবোৰ বাগৰি থাকিল। কম বয়সীয়া সেই ছোৱালীজনী গাভৰু হ'ল। আৰু এদিন তোমাৰ কিন্তু বহুত বাহাদুৰি হৈছে দেই। ইমান মাতি আছ অথনিৰ পৰা, একেবাৰে ঘূৰিয়ে চোৱা নাই। কি যে কথা কোৱা, মালিকৰ ঘৰৰ ল'ৰাৰ ওচৰত কাম কৰা ছোৱালী এবাৰ বাহাদুৰি কৰিব পাৰেনে? মই সঁচাকৈ তোমাৰ মাত শুনা নাছিলোঁ। আচলতে মই কিবা এটা ভাবি আহিছিলোঁ, সেইকাৰণে চাগে। হ'ব বুজি পাইছোঁ বাৰু, কিন্তু তুমি যে এই শব্দবোৰ ব্যৱহাৰ কৰিছা, মালিক, কাম কৰা ছোৱালী, এইবোৰ কিন্তু মোৰ আগত ব্যৱহাৰ নকৰিবা। মই ভাল নাপাওঁ এইবোৰ শব্দ। নকৰোঁ বাৰু, কিন্তু কিয় মাতি আছিলা সেইটো কোৱা। বাইদেৱে মোক মাতি পঠিয়াইছে নেকি? মায়ে মাতি পঠিওৱা নাই বাৰু, কিন্তু মই তোমাক দেখিয়ে সুধিবলৈ আহিলোঁ, কিয় যোৱা নাই এইকেইদিন আমাৰ ঘৰলৈ? কিবা কাম থাকিলে মানে বাইদেৱে মোক খবৰ দিয়া কথা আছিলে, আৰু এতিয়ালৈকে যে খবৰ দিয়া নাই সেইকাৰণে মই যোৱা নাই। মায়ে খবৰ নিদিলেও বা তোমাৰ কাম নাথাকিলেও মাজে সময়ে এপাক গৈ থাকিবাচোন। মোৰ কাম নাথাকিলে আকৌ মাজে সময়ে এনেই কিয় যাম? অন্য নহ'লেও মোৰ কাৰণে যাবা। তুমি নাজানা নহয়, তোমাক এইকেইদিন নেদেখাৰ কাৰণে মোৰ মনটো কেনেকুৱা লাগি আছে। তুমি এইবোৰ কি কৈছা ঋষি? তুমি যিটো শুনিছা সেইটোকে কৈছোঁ। তুমি ভালেই পোৱা বা বেয়াই পোৱা, কিন্তু তোমাক নেদেখিলে, তোমাৰ মাতটো নুশুনিলে মোৰ বৰ কিবা কিবিখন লাগে। মই তোমাক চাগে ভাল পাই পেলাইছোঁ নিভাৰাণী। তুমি পগলা হৈছা ঋষি? তুমি কি কৰি আছা নিজে ভাবি চাইছানে? মই সকলোখিনি ভাবি চিন্তাই কৈছোঁ। আৰু এটা ল'ৰা এজনী ছোৱালীৰ প্ৰেমত পৰাটো অপৰাধ হ'ব নোৱাৰে। তুমি অপৰাধ কৰিছা ঋষি। মই তোমালোকৰ ঘৰলৈ কাম কৰিবলৈ যাওঁ। তোমালোকৰ মা দেউতাই মোক বহুত বিশ্বাসত লয়। আৰু মোৰ কথাটো বাদেই দিছোঁ, তোমাৰ নিজৰ কথাটো ভাবাচোন। মা দেউতাই তোমাক লৈ কিমান আশা কৰে। আৰু তোমাৰ এতিয়া পঢ়া শুনাৰ বয়স, ভালকৈ পঢ়ি শুনি কিবা এটা হোৱাৰ বয়স, আৰু তুমি কৰিছা কি? এই প্ৰেম ভাল পোৱা এইবোৰত পৰি তুমি তোমাৰ লাইফটো বৰবাদ নকৰিবা ঋষি। মই তোমাক ভাল কথাকে কৈছোঁ, কেৱল পঢ়া শুনাত মন দিয়া। আজি তুমি মোকেই চোৱা, মই পঢ়া শুনা বাদ দি এতিয়া আনৰ ঘৰে ঘৰে কাম কৰি ফুৰিবলগীয়া হৈছে। গতিকে তুমি এতিয়া এই তোমাৰ মূল্যৱান সময়খিনিক অকল পঢ়া শুনাত মন দিয়া। কোনে কৈছে মই ভালকৈ পঢ়া শুনা কৰা নাই বুলি? মইতো ভালকৈ পঢ়া শুনা কৰিয়ে আছোঁ। কিন্তু তোমাক মই এতিয়াই কৈ থৈছোঁ, তুমি যাতে বেলেগৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰি নোলোৱা, আৰু যাতে পাছত তোমাক মই নিজৰ কৰি ল'ব পাৰোঁ। মই বেলেগৰ বাদেই দিয়া, তোমাৰ প্ৰেমৰ প্ৰস্তাৱো গ্ৰহণ কৰিব নোৱাৰোঁ। মোৰ জীৱনটোত মাত্ৰ এটা উদ্দেশ্য আছে, আৰু সেইটো হ'ল মই মোৰ ভাইটিক ভাল মানুহ কৰোৱাটো। মই মোৰ বিয়াৰ কথা এতিয়াও ভবা নাই আৰু কেতিয়াও নাভাবোঁ, কাৰণ মই মোৰ ভাইটিক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ। সদায় মই তাৰ লগতেই থাকিম। কিন্তু তুমি এইবোৰ কথা ক'ত বুজিবা? মুঠৰ ওপৰত তোমাৰ ভালৰ কাৰণে মই এটা কথাই কওঁ, তুমি এই আজে বাজে ধান্দাবোৰ বাদ দিয়া। আৰু তোমাৰ মা দেউতাই তোমাক লৈ যি আশা যি সপোন দেখি আছে তাক পূৰণ কৰা। আৰু এটা কথা, তুমি যদি এতিয়াই তোমাৰ মূৰৰ পৰা এইবোৰ কথা উলিয়াই নিদিয়া, তেতিয়াহ'লে মই শপত খাইছোঁ তোমালোকৰ ঘৰলৈ মই আৰু কেতিয়াও কাম কৰিবলৈ নাযাওঁ। কাৰণ মই নিবিচাৰোঁ মোৰ কাৰণে তোমাৰ জীৱনটো বৰবাদ হোৱাটো। মই তোমাক কথা দিছোঁ নিভাৰাণী, মা দেউতাই মোক লৈ যি সপোন দেখিছে সেই সপোন মই পূৰণ কৰিম। কিন্তু মোৰ হৃদয়ত তুমি আজীৱন থাকিবা। আজি আমাৰ কাৰণে ইমান এটা ভাল দিন, আৰু তই যে এনেকৈ মন মাৰি আছ, মোৰ খবৰটো পাই তই ভাল পোৱা নাই নেকি? কিনো কওঁ ভাইটি, মই কিয় ভাল নাপাম বাৰু? মই তোক লৈ যি আশা কৰি আছিলোঁ, তোক লৈ যি সপোন দেখিছিলোঁ, সেই সপোন তই আজি পূৰণ কৰিলি।
ইমান ডাঙৰ কোম্পানীতে তই চাকৰি পাইছ, তোৰ কষ্টবোৰ তোৰ পঢ়াবোৰ আজি সাৰ্থক হ'ল। মইনো কিয় বেয়া পাম, কিন্তু মোৰ দুখ এটাতে লাগিছে, তই যে মোৰ পৰা আঁতৰত থাকিব লাগিব। মায়ে মৃত্যুৰ সময়ত মোক এটা কথাই কৈ থৈ গৈছিল, তোৰ হাতখন যাতে মই কেতিয়াও এৰি নিদিওঁ। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে তোক এদিনৰ কাৰণেও মই মোৰ চকুৰ আঁতৰ হ'বলৈ দিয়া নাই। কিন্তু এতিয়া চাকৰি কৰিবৰ কাৰণে তই ইমান আঁতৰত থাকিবি। মায়ে মৃত্যুৰ সময়ত মোক এটা কথাই কৈ থৈ গৈছিল, তোৰ হাতখন যাতে মই কেতিয়াও এৰি নিদিওঁ। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মই তোক এদিনৰ কাৰণেও মোৰ চকুৰ আঁতৰ হ'বলৈ দিয়া নাই। কিন্তু এতিয়া তই চাকৰিৰ কাৰণে ইমান আঁতৰত থাকিবিগৈ, সদায় মোৰ পৰা আঁতৰত থাকিবি। কিবা এটা পাবলৈ হ'লে কিবা এটাতো হেৰুৱাবই লাগিব বা। অফিচটো ইমান আঁতৰত, এই বোকাখাটৰ পৰা গুৱাহাটীলৈ বাৰু কেনেকৈ সদায় অহা যোৱা কৰিম? এইটো অসম্ভৱ নহয় জানো? হ'ব দে, মই বুজিছোঁ। দুদিনমান মনটো বেয়া লাগিব, তাৰপাছত ঠিক হৈ যাব। তই কিন্তু ছুটি পালে মোৰ ওচৰলৈ আহিবি। সেইটোনো বাৰু মোক ক'ব লগা কথা নে? আৰু তই কিন্তু এতিয়াৰ পৰা লোকৰ ঘৰত কাম কৰিবলৈ যাব নালাগে। মই চাকৰিটো পালোঁ যেতিয়া তই আৰু কষ্টখিনি কৰিব নালাগে। বহুত কৰিলি মোৰ কাৰণে কষ্ট। হ'ব দে, তই যিটোকে বিচাৰিছ সেইটোকে হ'ব বাৰু। তোৰ ভাল খবৰটো পাই মই লৰালৈকে আহিছোঁ ভাইটি। খাবলৈ কি গোটাইছ? তই বোলে বৰ ডাঙৰ অফিচ এটাত চাকৰি পালি। ছাগলী মাংস আনিছিলোঁ, তাকো 1 কেজি। বায়ে বৰ ধুনীয়াকৈ ৰান্ধি থৈছে। যাওক যাওক, খুৰা আৰু ল'ৰা ছোৱালীকেইটাকো মাতি দিয়ক, ইয়াতে ভাত সাজ খাই যাব। অঁ খুৰী, আপোনালোকে আজি ভাতকেইটা ইয়াতে খাবহি। ছাগলী মাংস বাৰু মই ভালেই পাওঁ। ৰ তেতিয়াহ'লে ইহঁতকেইটাকো মই লৈ আহোঁগৈ। আমি নোখোৱাৰ আগতেই যে আপুনি আহিলে ভালেই কৰিলে, নহ'লে আমি খাই বৈ যিকেইটা থাকিলেহেঁতেন সেইকেইটাহে খাবলৈ পালেহেঁতেন। নোযোৰা হ'লেও নিভাৰণীয়ে চাউল কেইটামান বহাই দিলেহেঁতেন আৰু ন। ৰ মই সিহঁতক মাতি আনোগৈ। তই ভাত উলিয়া, আৰু নোযোৰে যদি চাউল একাপ আকৌ পাতি দে। তই খুৰী কিয় তেনেকৈ ক'লি? মানুহজনীয়ে ভালকৈ কথাটো বুজি নাপালে বুলিহে। কিয় নকম? তোৰ মনত নাই এই মানুহজনীয়ে এসাঁজ ভাত খুৱাই পেলাই আমাক কিমানখিনি কথা শুনাইছিলে? আৰু এভাগ ভাতকে যে আনি পেলাই আমাৰ দুটাকে খাবলৈ দিছিলে। আমাৰ ইমান বেয়া দিনবোৰ গ'ল, কিন্তু এই খুৰা আৰু খুৰীয়ে আহি এদিন খবৰ নললেহি। আৰু এতিয়া যেতিয়া মই চাকৰিটো পাইছোঁ, ল'ৰালৈকে আহিছে ভাতকেইটা খাবলৈ। লাজ লাগিব লাগিছিলে। হ'ব দেচোন, আজি ইমান ভাল দিন এটাত সেই বেয়া কথাবোৰ মনত নেপেলাবি। চাওঁ তই সেইডোখৰ পৰা অকণমান আঁতৰি দেচোন, মই চাউল কেইটামান আকৌ পাতি দিওঁ। আমাৰ দুটা জোখাহে ভাত বনাইছিলোঁ, নোজুৰিব সেইকেইটাই। অঁ খুৰী, বহকে বলক, মই ছাগলীজনী পটককৈ বান্ধি আহোঁগৈ। নেলাগে দে, ভিতৰত নবহোঁগৈ আৰু। কি হ'লো তোৰ? আজিকালি যে তোক আহিলে লগেই নোপোৱা হ'লো, দেখিবলৈ কৰিবলৈও নাই মানুহজনী। ক'ত যাওঁনো? মানে খুৰী, মই এইকেইদিন মানুহ ঘৰত কাম কৰি আছোঁগৈ, সেইকাৰণে আপুনি আহিলে মানে মোক পোৱা নাই। তই যে আকৌ মানুহৰ ঘৰত কাম কৰিবলৈ ধৰিলিগৈ, কেলৈ বাদ দিছিলি দেখোন দুদিনমান। মানে খুৰী, ভাইটিও আহিব পৰা নাই যে, সেইকাৰণে ঘৰৰ খোৱা বস্তুবোৰৰ অকণমান নাটনি হৈছে। আৰু ঘৰখনত এনেই থাকি থাকি কিবা ভালহে নালাগে অ', আমনি লাগি যায়গৈ। সেইকাৰণে যাৰ ঘৰত যি পাৰোঁ কাম কেইটামানকে কৰি দিছোঁগৈ আৰু। অঁ, মইতো সুধিম বুলি ভাবিয়ে আছিলোঁ। এই ভাইটি যে যোৱাৰ পৰা মাত্ৰ দুদিনমানহে ঘৰলৈ আহিলে, তাকো আহে আৰু যায়, বেছি দেৰি নাথাকেও, থকাটো দূৰৰে কথা। তাৰ পাছত ইমান দিন আজি তাৰো দেখা সাক্ষাৎ নাই। কিয় আহিব পৰা নাই সি? যোৱাবাৰ আহোঁতে সি মোক কৈ থৈ গৈছিলে খুৰী যে এইবাৰ বহুত দিনলৈ আহিব নোৱাৰোঁ বুলি। কিবা অফিচত কামবোৰ বেছি হৈছে নেকি, সেইকাৰণে আহিব পৰা নাই চাগে। সি অহা হ'লে তাৰ লগত দৰকাৰী কথা এটা আছিলে অ'। কথাটো বাৰু তোক লৈয়ে, মানে মোৰ মাহঁতৰ ঘৰৰ ওচৰৰ ল'ৰা এটাৰ কাৰণে ছোৱালী এজনী বিচাৰি ফুৰিছিলে, আৰু তোৰ কথা সুধিছিলে বিয়া দিব নেকি। সেইকাৰণে বোলো মই তাৰ লগত আলোচনাটো কৰোঁ বুলি ভাবিছিলোঁ। সেইটো আলোচনা তাৰ লগত নকৰিলেও হ'ব খুৰী। মানে মই আৰু বিয়া হোৱাৰ কথা ভবা নাই, এনেকৈয়ে থাকিম দিয়ক। ভাইটিটোৰ হাতখন মায়ে মৰাৰ সময়ত দি থৈ গৈছিলে। এতিয়া তাৰ ঘৰখনৰ যদি গতি লগাই নলওঁ, তেতিয়াহ'লে মোক পাপে চুব। আৰু মই বিয়া হৈ গ'লে সি বৰ অকলশৰীয়া হৈ পৰিব, যিটো মই হ'বলৈ দিব নোৱাৰোঁ। সেইকাৰণে মই আৰু বিয়াৰ কথা ভবা নাই খুৰী। সিহঁতক কৈ দিব মোৰ কাৰণে বাট চাই থাকিব নালাগে, বেলেগ ক'ৰবাতে ছোৱালী বিচাৰক। তোকহে মানিছোঁ আৰু দেই। ভাইৰে চহৰলৈ যোৱাৰ পাছত এই গাঁৱত যে বায়েক এজনী আছে তাকেই পাহৰিলে। এতিয়া তই তাৰ কাৰণে গোটেই জীৱনটো আবিয়ৈ হৈ থাকিম বুলি ভাবিছ। এইবোৰ ল'ৰাক বিশ্বাস কৰিব নোৱাৰি বুজিছ। চহৰত থকা ল'ৰা, কি ঠিক তাতে যদি এজনী গোটাই ল'লে, সেইকাৰণে কিজানি ইয়ালৈ আহিবলৈ ভয় কৰিছে। নাই খুৰী, আপুনি বৰ বেছিকৈয়ে ভাবিছে। মোৰ ভাইটি তেনেকুৱা নহয়, সি তেনেকুৱা কৰিব নোৱাৰে। মই জানো সি কামৰ কাৰণেহে মোৰ ওচৰলৈ আহিব পৰা নাই। তহঁত এই বায়েক ভায়েকৰ মাজত মই আৰু নোসোমাওঁ। পিছে তই আৰু এটা কথা গম পাৱ নে নাই? কি কথা খুৰী? মই আকৌ তই গম পাৱ বুলিহে আগতে কাম কৰা মানুহৰ ঘৰ। হেৰি, তই যে আগতে কাম কৰিছিলি ৰামেশ্বৰ কলিতা, পুতেক এটা যে আছে ঋষি নে কি, সেই ঋষিৰে মাক বাপেকৰ এক্সিডেণ্ট হ'ল নহয়। এক্সিডেণ্ট মানে ডাঙৰ এক্সিডেণ্ট, মাক বাপেক দুইটাই মৰি থাকিলে। কি? আপুনি এইবোৰ কি কৈছে খুৰী? মইচোন এইবোৰ গমেই নাপাওঁ। মই কাইলৈকে সিহঁতৰ ঘৰৰ পৰা আহিবগৈ লাগিব। ইমান ভাল মানুহ আছিলে সেই হাল। ভগৱানে বাৰু এই ভাল মানুহবোৰকে পৃথিৱীৰ পৰা কিয় লৈ যায়? তই তালৈ গ'লেও লাভ নাই, কাকোকে নাপাওঁ। ঘৰৰ গেটত এটা ডাঙৰ তলা। এই পুতেকেও বোলে গুৱাহাটীৰ ডাঙৰ অফিচ এটাত চাকৰি কৰে। সি আহি পেলাই সকামৰ কাম বনবোৰ কৰি গ'লহি। এতিয়া সি চাগে গুৱাহাটীলৈকে গ'লগৈ, সেইকাৰণে ঘৰত তলা। যা তই ছাগলীজনী বান্ধি লগে, ময়ো যাওঁ হাঁহ কুকুৰাবোৰক কিবা এটা খাবলৈ দিওঁগৈ। বৰ বেয়া লাগিছে মনটো। ছাৰ বাইদেউহঁত ইমান ভাল মানুহ আছিলে, সিহঁতৰ লগতনো তেনেকুৱা হ'ব লাগেনে? ঋষিয়ে মোক দিয়া প্ৰেমৰ প্ৰস্তাৱটোৰ কাৰণেই মই সিহঁতৰ ঘৰলৈ যাবলৈ একেবাৰে বাদ দিলোঁ, আৰু আজি পৰ্যন্ত যোৱা নাছিলোঁ। কিন্তু এতিয়া ছাৰ বাইদেউ মুখখনলৈ মোৰ খুব মনত পৰিছে। কিয়নো এদিনো গৈ পেলাই সিহঁতৰ খবৰ নললোগে বাৰু। আৰু মই যি ক'লোঁ ঋষিয়েও সেইটোকে পালন কৰিলে। সি মাক দেউতাকৰ আশা সপোন পূৰণ কৰিলে। সেইটোত অন্ততঃ মাক দেউতাকে শান্তি পাই গ'ল।
ভাগ্য ভাল যে মই ভাইটিৰ অফিচটো বিচাৰি পালোহি। বাপৰে ইমান ডাঙৰ অফিচ মই কিন্তু জীৱনত দেখা নাই দেই, এইটোৱে প্ৰথম। ইমান ডাঙৰ অফিচ এটা দেখিবলৈ মইনো বাৰু গাঁওখনৰ পৰা ওলাই আহিছোঁ নে? গাঁৱৰ বাহিৰৰ এনেকুৱা ডাঙৰ ডাঙৰ চহৰত ইমান ডাঙৰ ডাঙৰ অফিচ থকাটো স্বাভাৱিকেই বাৰু। মই যে ভাইটিক লৈ এনেই ভয় কৰি আছিলোঁ, এই খুৰীজনীৰ কাৰণেহে যি টি কথা মূৰত সোমোৱাই দিয়েগৈ। এনেও ভাইটিয়ে ইমান ডাঙৰ অফিচ এটাত কাম কৰে যেতিয়া সময় নাপাবই ন মোৰ ওচৰলৈ যাবলৈ। বা ভাইটি মোৰ যে চকু থৰ হৈ গৈছে, তই ইমান ডাঙৰ অফিচ এটাত কাম কৰ, ইফালে চাওঁ নে সিফালে চাওঁ তেনেকুৱা লাগিছে। তই কিয় আহিলি ইয়ালৈ আৰু অফিচটো কেনেকৈ বিচাৰি পালি? কিয় নাহিম আকৌ, ইমান দিন হ'ল তই মোৰ ওচৰলৈ যোৱা নাই। আৰু অফিচটো তই যে কৈ থৈ আহিছিলি ক'ত আছে, বিচাৰি বিচাৰি উলিয়ালোহি আৰু মানুহক সুধি সুধি। এতিয়া কচোন কিয় যোৱা নাছিল তই মোৰ ওচৰলৈ ইমান দিনে? চাকৰি কৰা তই কিমান দিন হ'ল, তাৰপাছত মাত্ৰ 2 বাৰ মোৰ ওচৰলৈ গ'লি, তাকো ঘূৰি অহাকে। তাৰপাছত এতিয়া চাচোন কিমান এটা দিন পাৰ হৈ গ'ল, তই মোক চাবলৈ মন যোৱা নাই? মই যোৱা নাই কাৰণে তই আহি পাই গ'লিহি। তই কিন্তু মোক লাজ পোৱাই মাৰিবি দেই। তই আকৌ লাজ পাইছ কিয়? তোৰ বাইজনীয়েহে তোক লগ কৰিবলৈ আহিছে কিবা। তোৰ নিজকে চাচোন আৰু ইয়াত কাম কৰা মানুহবোৰক চা, কিবা মিল পাইছনে? ইয়াত থকা মানুহখিনি পঢ়া শুনা কৰা স্মাৰ্ট হয়, আৰু তই নিজকে চাচোন গাঁৱৰ এজনী হেবেঙি ছোৱালী। আৰু তোৰ লেখীয়া হেবেঙি গাঁৱলীয়া ছোৱালী এজনী মোৰ বা বুলি যদি অফিচৰ মানুহখিনিয়ে গম পায় মই কি লাজ নাপাম? ভাইটি তই মোক কিয় তেনেকৈ কৈছ? মই এইকেইজনী ছোৱালীৰ লেখীয়াকৈ চুটি চুটি কাপোৰ নিপিন্ধিব পাৰোঁ, সিহঁতৰ লেখীয়াকৈ ইংলিছত কথা নক'ব পাৰোঁ, কিন্তু মোৰোতো বুজা শক্তি আছে। আৰু তই যে মোক গাঁৱলীয়া গাঁৱলীয়া বুলি কৈ আছ, তইও দেখোন গাঁৱৰ পৰাই অহা ল'ৰা। মই গাঁৱৰ আছিলোঁ সঁচা, কিন্তু এতিয়া মই নিজকে সলনি কৰি পেলাইছোঁ। এতিয়া মই চহৰত থকা এটা চহৰীয়া ল'ৰা। তোৰ গাঁৱৰ ভঙা চিঙা ঘৰখন লগতে তোৰ হাতৰ খানা এইবোৰ মই এতিয়া ভাল নোপোৱা হ'লোঁ। আৰু মই ঘৰলৈ নাযাওঁতেও তই এইটো কথা বুজি নাপালিনে? মই ভবা নাছিলোঁ ভাইটি তই যে ইমান সলনি হৈ যাবি। চাকৰি পোৱাৰ দিনাখন তই মোক কথা দিছিলি যে তই মোক লগ কৰিবলৈ সঘনাই যাবি, আনকি তইতো মানুহৰ ঘৰত মোক কাম কৰিবলৈ মানা কৰি দিছিলি। তোৰ টকা পইচাৰ প্ৰতি মই আশা কৰা নাই, তই সেইটো দিয়া নাই নালাগে, কিন্তু তইতো মোক লগ কৰিবলৈ যাব পাৰ। তোৰ কাৰণে মই কিমান কষ্ট কৰিলোঁ, সেইবোৰ সকলোখিনি তই পাহৰি গ'লি। তই মোৰ কাৰণে কষ্ট কৰিবই লাগিব, কাৰণ সেইটোতো তোৰ দায়িত্ব। মায়ে মৰাৰ আগত মোৰ দায়িত্ব তোৰ হাতত দি থৈ গৈছে, আৰু তই তাকে পালন কৰিছ। আজি মা থকা হ'লে সেই দায়িত্ব মায়ে পালন কৰিলেহেঁতেন। আৰু তোক টকা পইচা নিদিয়া হ'লো কাৰণে মানে তই এতিয়া মোৰ ওচৰত পইচা বিচাৰি আহিছ। এতিয়া মোৰ ওচৰত পইচা নহ'ব বুজিছ। অহা মাহত কিবা এটা কৰি পেলাই বাৰু কেইটকামান দিম। এই মাহত খৰচ হৈ গ'ল, দেখিছই দেখোন কিমান খৰচ। ইমান ডাঙৰ চহৰ, বহুতখিনি খৰচ থাকে নহয়। তোৰ ওচৰত মই পইচা পাতি বিচাৰি অহা নাইও ভাইটি, মই এজনীহে মানুহ, আৰু কাম কৰি আছিলোঁ যেতিয়া এতিয়াও কাম কৰিয়েই খাইছোঁ। তোক বহুত দিন দেখা নাই কাৰণে তোৰ মুখখন চাবলৈ আহিলোঁ। হ'ব, মোক দেখিলি নহয়, এতিয়া কোনোবাই তোক মোৰ লগত দেখাৰ আগতেই তই ইয়াৰ পৰা গৈ যা। ভাড়াটো আছে নহয় তোৰ ওচৰত, মানে মোৰ ওচৰত এতিয়া তোক ভাড়াটো দিবলৈও নাই। হাই ঋষি, মোক 2000 টকা এটা খুব দৰকাৰ হৈছে, দিব পাৰিবা নেকি? মোৰ ওচৰত ইমান কেছ নাই নহয়, তুমি মোৰ ATM কাৰ্ডটোকে লৈ যোৱা। এখেত কোন? নাই এখেতক ময়ো চিনি নাপাওঁ। চিনি নোপোৱা যদি তোমাৰ লগত কথা পাতি আছে যে? এই আমাৰ অফিচত চাফাই কৰা ৰহেন যে, ৰহেনক বিচাৰি আহিছে, তাৰেই কোনোবা হ'ব নেকি? আপুনিও এইটো অফিচতে কাম কৰে নেকি? আৰু এখেত আপোনাৰ? মই এইটো অফিচতে কাম কৰোঁ, আৰু ইয়াৰ লগত মোৰ বিয়া ঠিক হৈ আছে। এসপ্তাহৰ পাছত আমাৰ মন্দিৰতে বিয়া হ'ব। মানে ইয়াৰ হেনো মাক দেউতাক বায়েক ভনীয়েক কোনোৱেই নাই, সেইকাৰণে মোৰ মা দেউতাই মন্দিৰতে বিয়া হোৱাৰ ডিচিশ্যন লৈছে। মই ৰহেনদাকো মাতিলোঁ বাৰু, আৰু আপুনি যদি তেতিয়ালৈকে ইয়াত থাকে বিয়ালৈ আহিব। কিন্তু মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত থাকিব, খালি মইহে আহিব নোৱাৰিম। এতিয়া যামগৈ যে, আৰু ঘৰ বহুত দূৰত নহয়, আকৌ আহিবলৈ দিগদাৰ হ'ব। আপুনি সোনকালে ৰহেনক লগ কৰক আৰু ঘৰলৈ যাওকগৈ, নহ'লে ঘৰ পাওঁতে দেৰি হ'বগৈ। ধন্যবাদ, আপুনি যে মোৰ কাৰণে ইমানখিনি চিন্তা কৰিলে। ৰ'বা নিভাৰণী, তুমি এনেকৈ যাবগৈ নোৱাৰা নহয়। ঋষি, তুমি আৰু ইয়াত? ছাৰ, আপুনি এখেতক চিনি পায়? কেইটকামান টকাৰ মুখ দেখি দুদিনমান চহৰত থাকি তুমি তোমাৰ তেজৰ সম্পৰ্ক থকা বায়েকজনীক চিনি নাপাব পাৰা। মই কিন্তু তেনেকুৱা নহয়। তুমি তোমাৰ তেজৰ সম্পৰ্ক থকা বায়েৰজনীৰ লগতে কেনেকুৱা ব্যৱহাৰ কৰিছা মই সকলোখিনি গম পালোঁ। ছাৰ, আপুনি এইবোৰ কি কৈছে? ইয়াৰ বায়েক? ইটো কৈছিলে ইয়াৰ বোলে কোনো নাই, ই হেনো অনাথ, কিন্তু এতিয়া বায়েকজনী ক'ৰ পৰা আহিলে? চহৰীয়া ঢৌত পৰি সি মিছা কথা কৈছিলে তোমাৰ আগত বা আমাৰ সকলোৰে আগত, কিন্তু মই নিভাৰাণীক দেখিয়েই গম পাই গ'লোঁ। এইজনীয়ে সেইজনী নিভাৰাণী, যিয়ে ভায়েকৰ কাৰণে কিমানখিনি কষ্ট কৰিলে। ইহঁতৰ মাক দেউতাক ইহঁত দুটা সৰুতেই ঢুকোৱাৰ কাৰণে এইজনী বায়েকে নিজেই নাখাই ভায়েকক ৰাতিৰ সাজ খুৱাইছিল। লোকৰ ঘৰত কাম কৰি কৰি নিজৰ পঢ়া শুনা বাদ দি ভায়েকক পঢ়ুৱাইছিল, কিন্তু এতিয়া সেই ভায়েকেই বায়েকক চিনি নোপোৱা হৈ গ'ল। ঋষি, এইবোৰ কথা আৰু নলিয়াবা। ই মোৰ লগত সম্পৰ্ক শেষ কৰিব বিচাৰিছে, তাৰ কিবা এটা ভাল ভাবিয়ে কৰিব বিচাৰিছে চাগে, তাত মোৰ কোনো আপত্তি নাই। তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ অংশুমান। আমি জন্মৰ পৰাই চহৰত থকা, তথাপিতো আমাৰ মনলৈ ইমান বেয়া ভাৱ আহিব নোৱাৰে যেনেকৈ তোমাৰ মনলৈ আহিছে। দুদিন চহৰত থাকোঁতেই তোমাৰ ইমান পৰিৱৰ্তন হৈ গ'ল যে নিজৰ বায়েকজনীৰ লগতে এনেকুৱাখন ব্যৱহাৰ কৰিলা। আজি মোৰ তোমাক নিজৰ বয়ফ্ৰেণ্ড বুলি ক'বলৈ সঁচাকৈ লাজ লাগিছে। ভালেই হ'ল, মই সকলোখিনি কথা যে বিয়াৰ আগতে গম পাই গ'লোঁ। মই এনেকুৱা এজন ল'ৰাৰ লগত কেতিয়াও বিয়াত বহিব নোৱাৰোঁ যাৰ মনোভাৱ ইমান বেয়া। আৰু এনেকুৱা এজন এমপ্লয়ী আমাৰ অফিচৰ কাৰণেও যোগ্য নহয়, গতিকে মই তোমাক এতিয়াই মোৰ অফিচৰ পৰা বাহিৰ কৰিছোঁ। ছাৰ, প্লিজ তেনেকুৱা নকৰিব, মোৰ লাইফটো বৰবাদ হৈ যাব।
ঋষি, মই তোমাক হাত জোৰ কৰিছোঁ, তেনেকুৱা নকৰিবা। ই সফল হোৱাটো মোৰ আশা আছিল, মোৰ সপোন আছিল, আৰু মই যি সপোন দেখিছিলোঁ তাক আজি পূৰা কৰিব পাৰিছে। আৰু তুমি যদি ইয়াক এতিয়া অফিচৰ পৰা উলিয়াই দিয়া, তেতিয়াহ'লে মোৰ সপোন ভাঙি যাব। আৰু তোমাকো কৈছোঁ মই, তোমালোকে ভবাৰ দৰে মোৰ ভাইটি ইমান বেয়া ল'ৰা নহয়। কিবা এটা চাগে হৈছে ইয়াৰ লগত তুমি বিয়া নাভাঙিবা। দেখিছা, যিজনী বায়েৰৰ বিষয়ে তুমি ইমান বেয়াকৈ ভাবা, সেইজনী বায়েৰে তোমালৈ কেনেকৈ ভাবিলে? তুমি বহুত ভাগ্যৱান, বুজিছা? এনেকুৱা এজনী বায়েক চবৰে ভাগ্যত নাথাকে। আপুনি ঠিকেই কৈছে ছাৰ। বা মই তোৰ লগত বহুত বেয়া কৰিলোঁ, মইতো ক্ষমাৰ যোগ্যও নহয়, কিন্তু পাৰোঁ যদি এই ভাইটোক তই ক্ষমা কৰি দে। দুদিনমান চহৰত থকাৰ কাৰণেই মই নিজকে সলাই পেলাইছিলোঁ, কিন্তু তোক মই এতিয়া কথা দিছোঁ, মই আকৌ সেই তোৰ ভাইটিটো হৈ যাম। তই মোক ক্ষমা কৰি দিব পাৰিবিনে? বা আপুনি যদি ইয়াক ক্ষমা কৰি নিদিয়ে, মই কিন্তু ইয়াৰ লগত বিয়া কেঞ্চেল কৰাটো খাটাম। তেনেকৈ নক'বা মৰম লগা ছোৱালীজনী। আৰু মইতো তোক বেয়া পোৱাই নাই। হ'ব দে, মানুহৰ ভুল হৈ যায়, আৰু তই অকণমান ভুল কৰিছিলি। এতিয়া যে উপলব্ধি কৰিলি, সেইটোৱেই বহুত। ঋষি, তোমাৰ মা দেউতাৰ খবৰটো মই পালোঁ, বহুত বেয়া লাগিলে মনটো। ছাৰ বাইদেউ সঁচাকৈ বহুত ভাল মানুহ আছিলে। কি কৰিবা আৰু, জন্ম মৃত্যু বিবাহ কেতিয়া কাৰ কেনেকৈ হৈ যায় কোনেও ক'ব নোৱাৰে। তুমি যে গুৱাহাটীত চাকৰি কৰা সেইটো কথাও মই গম পাইছিলোঁ, কিন্তু যে ভাইটিৰ অফিচতে কৰা সেইটোহে জনা নাছিলোঁ। মা দেউতা ঢুকোৱা কথাটোত ময়ো বহুত আঘাত পাইছিলোঁ নিভাৰাণী। এইফালে অফিচলৈ নাহিলেও নহয়, সেইকাৰণে মা দেউতাৰ সকামৰ কামখিনি কৰি মই অফিচলৈকে গুচি আহিলোঁ। আৰু তোমাৰ ওচৰলৈ মই যোৱা কথা আছিলেই। তোমাৰ মনত আছেনে, মই যে তোমাক প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ আৰু যে কৈছিলোঁ মই তোমাক মোৰ নিজৰ কৰি ল'ম বুলি? আছে, আৰু তুমি মোৰ কাৰণে তোমাৰ পঢ়া শুনাত অসুবিধা পোৱা বুলি মই তোমালোকৰ ঘৰলৈ যোৱাটো একেবাৰে বাদ দি দিছিলোঁ। তুমি যে মোক কৈছিলা মা দেউতাই মোক লৈ বহুত সপোন দেখিছে, বহুত আশা কৰে, সেই আশা সেই সপোন পূৰণ কৰা, তাৰ পাছতেই মই দৌৰিলোঁ। কিন্তু মোৰ হৃদয়ত তোমাক ৰাখি নিভাৰাণী। চোৱা, এতিয়া মই সফল হ'লোঁ, আৰু এতিয়াতো তোমাৰ মোৰ লগত বিয়াত বহাত একো সমস্যা নাই। তুমি বিচৰাৰ দৰে তোমাৰ ভাইটিয়েও তোমাৰ সপোন পূৰণ কৰিলে। নাই ঋষি, মই এতিয়াও মোৰ বিয়াৰ কথা ভবা নাই। মই মাক মৃত্যুৰ সময়ত কথা দিছিলোঁ যে এই ভাইটিৰ হাতখন কেতিয়াও এৰি নিদিওঁ, আৰু ইয়াৰ ঘৰখন গতি লগাই লওঁ। তাৰ পাছত নহ'ব বা, তই মাক কথা দিছিলি সঁচা যে মোৰ হাতখন কেতিয়াও এৰি নিদিয়, আৰু তই এৰি দিয়াও নাই। আৰু তই বিয়া হৈ যোৱাৰ পাছতো মোক এৰি নিদিয়। আৰু মোৰতো বিয়া হ'বই ন, কিন্তু মই বিচাৰোঁ মোৰ আগতে তোৰ বিয়া হোৱাটো। বা ই ঠিকেই কৈছে, আপুনি প্ৰথমতে বিয়া হৈ লওক, তাৰ পাছত আমাৰ দুটাক বিয়া দিব। কিন্তু মই কোনো কিন্তু নুশুনো। তই যদি বিয়াৰ বাবে সন্মতি জনাও, তেতিয়াহে মই ভাবিম যে তই মোক অকণো বেয়া পাই থকা নাই। নহ'লে হ'ব দে, তহঁতে যি ভাল দেখ তাকেই কৰ। ছাৰ, এসপ্তাহৰ পাছত মোৰ বিয়া, গতিকে তাৰ আগত মানে এই সপ্তাহটোতেই আপোনালোকৰ কাৰণে ডেট এটা ঠিক কৰিলে হ'বনে? একো প্ৰব্লেম নাই, আজি ডেটটো ঠিক কৰিলেও মোৰ কাৰণে সমস্যা নাই। ছাৰ, তেতিয়াহ'লে মোক এতিয়া ছুটি দিয়ক। মানে মই প্ৰথমতে গৈ পেলাই পণ্ডিত এজনক লগ কৰোঁ আৰু ডেট এটা ঠিক কৰোঁগৈ। তাৰপাছত বিয়াৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি যা যোগাৰ কৰোঁগৈ। ছাৰ, ময়ো ঘৰলৈ যাওঁ, মা দেউতাক কথাটো কওঁগৈ, আৰু তাৰপাছত যিখিনি যা যোগাৰ কৰিব লাগে ময়ো ইয়াৰ লগত হেল্প কৰি দিওঁগৈ। তোমালোকে কিন্তু বেছি চান্স লৈছা। হ'ব, যোৱা বাৰু। মোৰ বিয়াৰ কাৰণে তোমালোকে প্ৰস্তুতি কৰিব বিচাৰিছা, তাৰ কাৰণে তোমালোকৰ এইকেইদিন ছুটি। হ'ব ছাৰ, আহিছোঁ দিয়ক। তুমি সঁচাকৈ ইমান দিনে অকল মোকেই ভাল পাই আছিলা? আকৌ মই এইকেইদিনতে তোমাৰ ওচৰলৈ গৈ পেলাই তোমাক বিয়াৰ প্ৰস্তাৱ দিয়াৰ কথাই আছিলে। তুমি আকৌ বেলেগ কাৰোবাৰ লগত বিয়াত বহিবলৈ সন্মতি দি থৈছা নেকি? কিনো কথা কোৱা, বিয়া হোৱাৰ কথাই ভবা নাছিলোঁ, আকৌ সন্মতি দিয়াৰ কথা কৈছা। আহিছিলে বাৰু দৰা, খুৰীয়ে দৰা এটা দেখাইছিলে, কিন্তু মই বিয়া নহওঁ বুলি ক'লোঁ। প্ৰথমতে মোৰ কাৰণে মোৰ ভাইটিয়ে দায়িত্ব আছিলে ন। জানো, ধেমালি কৰিছোঁ। তুমি যে মোক সেইদিনাখন শেষ কথাকেইটা কৈছিলা, তেতিয়াই মই শপত খাইছিলোঁ যে মই জীৱনত সফলো হ'ম আৰু তোমাকো নিজৰ কৰি ল'ম। আৰু আজি মই সেইটো কৰিলোঁ, দেখিলা? এই কাহিনী ভাগৰ ইয়াতে অন্ত পৰিল। আকৌ এটা নতুন কাহিনীৰে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।